সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 10 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, ৰাত্ৰি 11:39 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, দিনৰ 8:15 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:55 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ হ'ব দেৱগণ, বৰাহৰ অস্থি বায়ুযোগ হ'ব, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতি দশা লাভ কৰিব। কিন্তু দিনৰ 6:15 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেঘৰ অস্থি হ'ব আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:55 পৰা 2:16। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:12 পৰা 11:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলৰ শিতানসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি হাঁহি ধেমালি আৰু ফূৰ্তিদায়কভাৱে পাৰ হ'ব। লগতে সাহসী কিবা পদক্ষেপ লোৱাও দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলক। আজি কিবা ভাল খবৰে আপোনাৰ মন আৰু অকণমান উৎফুল্লিত কৰি তুলিব। লগতে ভৱিষ্যতৰ বাবে এওঁলোকে কিবা পৰিকল্পনা আজিৰ দিনটোৰ পৰাই কৰা দেখা যাব। আৰ্থিকভাৱে কিবা প্লেন এওঁলোকে ভৱিষ্যতৰ বাবে কৰা দেখা যাব। অৱশ্যে পৰিকল্পনাসমূহ আপোনাৰ আজিৰ দিনটোত সফলভাৱে ৰূপায়ণ হ'ব। লগতে সেই ব্যক্তিসকলে অকণমান খোৱা লোৱাত নিয়ন্ত্ৰণ ৰাখিব। আপোনাৰ বেছিকৈ খোৱা লোৱা কৰিলে হয়তো স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে, গতিকে খোৱা লোৱাত কিছু যত্ন ৰাখিব। সেই ব্যক্তিসকলৰ খঙৰ মাত্ৰাও আজি হয়তো দিনটোৰ সন্ধিয়াৰ ভাগত অকণমান বাঢ়িব পাৰে, গতিকে নিজক কিছু নিয়ন্ত্ৰণ ৰাখি আগবাঢ়িলে নিশ্চয় আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। সকলো কথা অৱশ্যে এওঁলোকে স্পষ্টভাৱে ক'ব বিচৰা দেখা যাব। সকলো কথাত স্পষ্টতা আহিব। আজি হয়তো বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ শুনিব পাব পাৰে, গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি উত্তম ভোজন ক'ৰবাত এওঁলোকে খোৱাৰ সুবিধা লাভ কৰিব। লগতে এওঁলোকৰ ঘৰৰ চিন্তা হয়তো অকণমান বাঢ়িব পাৰে। যিকোনো ধৰণৰ ঘৰৰ সৰু সুৰা চিন্তা আপোনাৰ মনত আহিব পাৰে। আজি সেই ব্যক্তিসকলৰ মাতৃপক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে হয়তো মাতৃৰ ফালৰ পৰা আপুনি কিবা আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। আজি জীৱন সংগীয়েও আপোনাক মৰম চেনেহ কৰিব। প্ৰিয়জনৰ পৰা আপুনি সম্পূৰ্ণ ক্ষেত্ৰত আজি ছাপোৰ্ট লাভ কৰিব। কৰ্মক্ষেত্ৰৰ অকণমান দায়িত্ব বাঢ়িব পাৰে। কামৰ বোজাও হয়তো আজি অকণমান বৃদ্ধি পোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ কাম সময়ত কৰাও দেখা যাব। অৱশ্যে সন্ধিয়া এওঁলোকৰ কাম বনৰ পৰা অকণমান আঁতৰি এওঁলোকে ক'ৰবাত ফুৰিব যোৱা নতুবা একান্তভাৱে কিছু সময় পাৰ কৰাত মন দিব পাৰে। গতিকে সন্ধিয়াৰ সময়ত কাম বন কৰাৰ
ইচ্ছা অকণমান কম হ'ব, কিন্তু দিনটোৰ আৰম্ভণি তেওঁলোকৰ কৰ্মক্ষেত্ৰত কৰ্ম উদ্যমতা নিশ্চয় থাকিব। আজি গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব সুন্দৰ আৰু ৰোমান্টিক ভাৱত পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি দিনটোৰ আৰম্ভণিত কিবা ভাল খবৰ আহিব পাৰে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা। বাকী আজি শুভ সংখ্যা থাকিব এওঁলোকৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে বন্ধুৰ পৰা আজি ভাল উপদেশ লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি খুব ভাবি চিন্তি আৰু নিজৰ বুদ্ধি বিবেক ব্যৱহাৰ কৰি কাম বনবোৰ কৰা দেখা যাব। পৰিয়ালত অকণমান অৱশ্যে এই ৰাশি ব্যক্তিসকল সময় দিব নোৱাৰিব পাৰে। পৰিয়ালত বিশেষকৈ ঘৰত থকাৰ হয়তো সময় আজি নাপাব পাৰে। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা অকণমান মধ্যম, কিয়নো প্ৰিয়জনৰ সৈতে অকণমান কথাত হয়তো মতভেদ চলিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন চিনাকি ক'ৰবাত লাভ কৰিব। বিশেষকৈ আপোনাৰ মান সন্মান বৃদ্ধিৰ আজি সম্ভাৱনা যথেষ্ট আছে। আজৰি সময়ত অকণমান মোবাইল বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। জীৱনসংগীয়েও হয়তো কোনো কথাত কিবা আপত্তি কৰিব পাৰে। জীৱনসংগীৰ আপত্তি হয়তো আপুনি আজিৰ দিনটোত পূৰণ কৰিবলগীয়া হ'ব পাৰে। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শিক্ষা দীক্ষাত বিশেষকৈ ভাল শিক্ষা লাভ কৰিব। আজিৰ দিনটোত কিবা ভাল কথা শিকাৰ সম্ভাৱনা যথেষ্ট আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ আৰু কিছু আচৰণ শিশুৰ দৰে হৈ পৰা দেখা যাব। গতিকে শিশুৱে কৰি ভাল পোৱা কাম বনবোৰ হয়তো আপোনাৰ কৰিবৰ হয়তো ইচ্ছা যাব পাৰে। বাকী সৃজনশীল মনোভাৱ আজি আপোনাৰ মনত গঢ়ি উঠিব। গতিকে পজিটিভ কামত অংশগ্ৰহণৰ সম্ভাৱনা যথেষ্ট আছে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। হয়তো ধন আপুনি ভবামতে আপোনাৰ হাতত নাথাকিব পাৰে, কিন্তু লক্ষ্য কৰিলে দিনটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। কিবা নহয় কিবা কাৰণবশতঃ আপুনি দিনটো কিবা ক্ষেত্ৰত লাভান্বিত হ'ব পাৰিব। আজি যাকে তাকে বিশ্বাস নকৰিব, কিয়নো যি ব্যক্তিক আপুনি খুব বিশ্বাস কৰে সেই বিশ্বাস কৰা ব্যক্তিগৰাকীয়ে হয়তো আপোনাক সকলো কথা খুলি নক'ব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলিব। কৰ্মক্ষেত্ৰত অৱশ্যে আপুনি ভাল ফলাফল লাভ কৰিব, কিয়নো আপোনাৰ কৰ্ম দক্ষতা আজি বৃদ্ধি পাব। সমস্যাসমূহো দূৰ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সন্ধিয়া হয়তো আৰ্থিক খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব পাৰে। গতিকে সন্ধিয়াৰ সময়ত আপোনাৰ খৰচ কিছু হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি ক'ৰবাত শিক্ষা দীক্ষাত হয়তো জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ কিবা লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে যদি আজি ঘৰৰ পৰা ক'ৰবাত যাবলগীয়া থাকে, সেই সময়ত ডাঙৰৰ উপদেশ লৈ ডাঙৰৰ আশীৰ্বাদ লৈ যদি যোৱাৰ চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ দিনটো অতিপাত লাভদায়ক হৈ পৰিব। আজি ধন প্ৰাপ্তিৰো কম বেছি পৰিমাণে সম্ভাৱনা দেখা পোৱা গৈছে। অকণমান অৱশ্যে পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। পৰিয়ালৰ হয়তো কাম বনো আজি আপুনি কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো খুব সুখময়ভাৱে পাৰ হ'ব। লগতে এই ৰাশি ব্যক্তিসকলৰ কৰ্মৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো আপুনি ঘৰৰ পৰা বাহিৰতহে কাম বন কৰিবলগীয়া হ'ব পাৰে। হঠাৎ যাত্ৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। হয়তো হঠাৎ কিবা কাৰণবশতঃ আপুনি ক'ৰবাত আজিৰ দিনটোত যাবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰো আজি কাজিয়া পেচালৰ অকণমান সূত্ৰপাত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰিয়জনৰ সৈতে। গতিকে কিছু গুৰুত্ব ৰাখিলে আপোনাৰ সম্বন্ধ সুন্দৰ হৈ পৰিব সকলোৰে সৈতে। বাকী ৰাশি ব্যক্তিসকলৰ ক'ৰবাত মাংগলিক কাৰ্যত অংশগ্ৰহণৰ সম্ভাৱনাও আজি যথেষ্ট আছে, কিন্তু এওঁলোকৰ ভৱিষ্যতৰ চিন্তা মনত চলি থাকিব পাৰে। ভৱিষ্যতে ক'ত যাব, ক'ত কি কৰিব, কি নকৰিব, এনেধৰণৰ চিন্তা হয়তো আজিৰ দিনটোত আপোনাৰ মনত চলি থাকিব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ আজি পঢ়াত দিনটোৰ আৰম্ভণিত অৱশ্যে খুব পঢ়া শুনাত এক্টিভ হৈ থকা দেখা যাব। সন্ধিয়াৰ সময়ত অকণমান পঢ়াত মনোযোগ কিছু কমিব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ সন্মুখত আজি অকণমান হয়তো কিবা বাধা আহিব পাৰে, কিন্তু আপোনাৰ কিছু ফূৰ্তিয়াল স্বভাৱে বিশেষকৈ আপোনাৰ হাঁহি ধেমালিৰ মাজেৰে
আপুনি সেই সমস্যাবোৰ সমাধান কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা ব্যৱসায়ৰ হৈ হয়তো আপুনি ক'ৰবাত আজিৰ দিনটোত যাবলগীয়া হ'ব পাৰে, কিন্তু ধন এওঁলোকে সুৰক্ষিত স্থানত আজি সঞ্চয় কৰি ৰখা দেখা যাব। আজি খৰচৰ মাত্ৰা অকণমান বাঢ়িব, লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ভাবি চিন্তি কামবোৰ কৰাও দেখা যাব। আজি ক'ৰবাত নতুনকৈ কৰ্ম সংস্থাপনৰ সন্ধানত যোৱাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক। ক'ৰবাত বায়'ডাটা দিব যদি যাম বুলি ভাবি আছিল যাব পাৰে, নতুবা ইণ্টাৰভিউৰ বাবে যদি আপুনি ক'ৰবাত যাম বুলি ভাবি আছে যাব পাৰে। তেনে ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ শুভদায়ক হৈ পৰিব। আজি যাত্ৰাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আশা আকাংক্ষাসমূহ অকণমান বাঢ়িব, গতিকে হয়তো কিবা উচ্চ আশা আপোনাৰ আজি মনত আহিব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ পঢ়াত আজি শিক্ষাগুৰুৰ পৰা সহায় লাভ কৰিব, পঢ়াত মনোযোগ আগ্ৰহ আজি বৃদ্ধি পাব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব আজিৰ বাবে গোলপীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত নতুন আঁচনি গ্ৰহণ কৰা দেখা যাব, গতিকে নতুন পৰিকল্পনা এওঁলোকে আজিৰ দিনটোত কৰা দেখা যাব। আৰু স্বাস্থ্য আপোনাৰ আজি যথেষ্ট সবল হৈ থাকিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব। অৱশ্যে অকণমান যাত্ৰাৰ সম্ভাৱনাও আছে, তথাপি সৰু সুৰা যাত্ৰা হ'লেও আপোনাৰ ভাগৰ অনুভৱ হ'ব পাৰে। নিজৰ স্বাস্থ্যৰো যত্ন ৰাখিব যদি যাত্ৰা কৰে। আজি আৰ্থিকভাৱে লাভালাভৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে দিনটোৰ ভিতৰত কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, লগতে কিবা ভাল খবৰ হয়তো প্ৰেমত আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে আজি পজিটিভ চিন্তাই আপোনাক কাম বনবোৰ কৰাৰ বাবেও কিছু উৎসাহিত কৰি তুলিব, গতিকে কাম বন কৰাৰো ইচ্ছা আজি দক্ষতা বাঢ়িব। কিন্তু কি কৰিব কি নকৰিব তেনে ধৰণৰ ক্ষেত্ৰত হয়তো সঠিক সিদ্ধান্ত লোৱাত অকণমান সমস্যা আহিব পাৰে। কোনটো কৰিব কোনটো নকৰিব এনেধৰণৰ চিন্তা আপোনাৰ মনত চলিব পাৰে, গতিকে পৰালৈ আনৰ উপদেশ লৈও যদি সিদ্ধান্ত লয় তেতিয়াহ'লে ভাল হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি ঘৰত হয়তো নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত ধৈৰ্য বাঢ়িব, গতিকে বিগত দিনত যদি পঢ়াত অকণমান ধৈৰ্য কমি আছিল, আজিৰ দিনটোত কিছু পঢ়াত ধৈৰ্য শক্তি বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 2 আৰু শুভ ৰং হ'ব ক'লা। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কাম কাজবোৰ কৰাৰ সময়ত অকণমান সতৰ্ক হৈ কৰাটো ভাল হ'ব, কিয়নো সৰু কামেই হয়তো অকণমান খেলি মেলি লগাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অতিৰিক্ত ধন ক'ৰবাত সুৰক্ষিত স্থানত সঞ্চয় কৰি ৰখা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আপুনি উচ্চ লক্ষ্যত আজি উপনীত হ'ব পাৰিব। পৰিয়ালৰ কাম বনবোৰ আজি সুকলমে হৈ পৰিব। আজি কিবা হয়তো ভাল সুবিধা আপুনি পাব পাৰে, গতিকে অকণমান এক্টিভ হৈ থকাটো ভাল হ'ব। সেই সুবিধাই আপোনাক সহায় কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ প্ৰেমৰ কথা হয়তো আজি সকলোৱে গম পাব পাৰে। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় কৰিবলগীয়াও হ'ব পাৰে, নতুবা কোনোবা ক্ষেত্ৰত উপদেশ আনৰ পৰা ল'বলগীয়া হ'ব পাৰে। দিনটো খুব ব্যস্তভাৱে পাৰ হ'ব, সময়ৰ অভাৱ হ'ব পাৰে। আপুনি ক'ৰবাত নহয় ক'ৰবাত আজি দিনটোৰ ব্যস্ত হৈ থাকিবলগীয়া হ'ব পাৰে। আজি জীৱনসংগীৰ কিবা ভাল খবৰো হয়তো পাব পাৰে দিনটোৰ শেষৰ ভাগত। আজি এই ৰাশি ব্যক্তিসকলৰ নৃত্য গীতত অকণমান মন যাব, গতিকে সংগীত শুনাৰ ইচ্ছা ক'ৰবাত হয়তো আপোনাৰ ফাংচনলৈ যোৱাৰো হয়তো ইচ্ছা যাব পাৰে। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ, কিয়নো পঢ়াত আজি ধৈৰ্য বাঢ়িব, পঢ়া শুনা কৰাৰ গুৰুত্ব অকণমান বৃদ্ধি পাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 4 আৰু শুভ ৰং হ'ব কমলা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকল আজি স্পষ্ট আৰু নিৰ্ভয়ভাৱে এওঁলোকে সিদ্ধান্তবোৰ লোৱা দেখা যাব, গতিকে যিকোনো কথা এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব আৰু মনত আজি কোনো ধৰণৰ ভয়ভাৱ চলি নাথাকে। ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা ঘৰৰ পৰা বাহিৰত ব্যৱসায়িক বাণিজ্য কৰাটো ভাল হ'ব, কিন্তু অকণমান আৰ্থিক ক্ষেত্ৰত সতৰ্ক হৈ চলিব। ধন হয়তো ক'ৰবাত ক্ষতি হ'ব পাৰে। আজি পুৰণা বন্ধুৰ পৰা সহায় প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন বন্ধুতকৈ পুৰণা বন্ধুৰ পৰা সহায় নতুবা উপদেশ লাভ কৰিব।
আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে কাৰোবাৰ পৰা হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ কিবা বিৰোধ কৰিব পাৰে, গতিকে কিবা কথাত কোনোবা ব্যক্তিয়ে আপোনাৰ বিৰুদ্ধে কিবা কথা কোৱা দেখা যাব, গতিকে শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। আজি পঢ়া শুনাত গুৰুত্ব বিশেষ বাঢ়িব, কিয়নো এওঁলোকৰ দিনটোৰ আৰম্ভণিৰ পৰাই আজি পঢ়াত গুৰুত্ব ধৈৰ্য বৃদ্ধি পোৱা দেখা যাব। যদি বিগত দিনৰ কিবা সমস্যা চলি আছিল, আপোনাৰ অন্তিম সময়ত সেই সমস্যাবোৰ সমাধান হোৱা দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাৰ অনুপস্থিতিটো হয়তো প্ৰশংসা কৰিব পাৰে, গতিকে কিবা কথাত আজি আনে আপোনাৰ প্ৰশংসা কৰা দেখা যাব। আজি সৰু সুৰা কথা আপুনি পাহৰিব পাৰে, অকণমান পাহৰা শক্তি কিছু বঢ়া দেখা যাব। বাকী অন্য সকলো দিশত এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ মনত আজি আনন্দ বৃদ্ধি পাব। কিবা কথা কিবা কাৰণে হয়তো আপোনাৰ মনত আনন্দ বঢ়াব পাৰে। অৱশ্যে অকণমান সপোন বেছিকৈ দেখা এওঁলোকে দেখা যাব, গতিকে কাম কৰাতকৈ অকণমান সপোন দেখি হয়তো আপুনি দিনটো পাৰ কৰিব বিচাৰিব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলে যদি ক'ৰবাৰ পৰা ধন ধাৰি লৈ থৈ দিছিল, সেই ধন হয়তো উভতাই দিবলগীয়াও হ'ব পাৰে। আজি নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি প্ৰিয়জনক পৰালৈ সন্দেহ নকৰিব, সন্দেহ কৰিলে হয়তো অকণমান সম্বন্ধত কিছু খেলি মেলি হ'ব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলে আজি কিবা কাম কৰিম বুলি হয়তো পাহৰিব পাৰে, নতুবা ক'ৰবাত যাম বুলি হয়তো পাহৰিব পাৰে, অকণমান পাহৰা শক্তি বাঢ়িব পাৰে। বিভিন্ন কামত ব্যস্তও থাকিব লাগিব, কিয়নো কামৰ বোজাও আজি অকণমান বৃদ্ধি পোৱা দেখা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰাও এই ৰাশি ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিৰ উপদেশ হয়তো পাব পাৰে প্ৰেমৰ ক্ষেত্ৰত। বাকী এওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ। পঢ়া শুনাৰ ফালৰ পৰাও আজি মন আগ্ৰহিত হৈ পৰিব। বাকী এওঁলোকৰ আজি দিনটোৰ হয়তো আৰম্ভণিতে মাতৃৰ কিবা উপদেশ পাব পাৰে, গতিকে মাতৃৰ উপদেশে কাম বনবোৰত আজি আগবাঢ়ি যোৱাটো সহায় কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। লগতে পিতৃৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। পিতৃৰ হয়তো স্বাস্থ্যৰ কিছু দুৰ্বলতা আহিব পাৰে। আজি এওঁলোকে সুৰক্ষিত স্থানত ক'ৰবাত ধন সঞ্চয় কৰা দেখা যাব। আজি শাৰীৰিক শক্তি শাৰীৰিক কৰ্ম দক্ষতা এওঁলোকৰ বৃদ্ধি পাব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা অকণমান মধ্যম, কিয়নো হয়তো সৰু সুৰা বাধাৰ সন্মুখীন হ'বলগীয়া প্ৰেমত হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীয়ে কৰা কামৰো হয়তো চিন্তা আপোনাৰ অকণমান বাঢ়িব পাৰে। আজি যাত্ৰাৰ পূৰ্ণ সম্ভাৱনা আছে, ক'ৰবাত হয়তো যোৱাৰ সুবিধা পাব পাৰে। নতুন নতুন ঠাইৰ সৈতে আজি চিনাকি হ'ব পাৰে, নতুবা নতুন ঠাইলৈ যোৱাৰ সুবিধা পাব পাৰে। লগতে এওঁলোকে আজি সৰু সুৰা কথা পাহৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। প্ৰিয়জনৰ কোনো কথা হয়তো আজি পাহৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে ভৱিষ্যতৰ কিবা পৰিকল্পনা আজিৰ দিনটোত কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব ক'ত নাযাব, বিশেষ সুপৰিকল্পনা আজিৰ দিনটোত তেওঁলোকে কৰা দেখা যাব। মনত অকণমান উদ্বিগ্নতা বাঢ়িব, যিকোনো কাম সোনকালে কৰাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে। বাকী কিন্তু এওঁলোকৰ সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলৰ মনত হয়তো আজি অকণমান উথল পুথল চলি থাকিব পাৰে, গতিকে মনত ধৈৰ্য শক্তি অকণমান কম হোৱা দেখা যাব। কিন্তু এওঁলোকৰ আজি ঘৰুৱা সম্পত্তি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰুৱা সম্পদ আজি বাঢ়িব পাৰে। লগতে ধনৰ অকণমান সমস্যা আহিব পাৰে। ধন হয়তো খৰচৰ মাত্ৰা আজি বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ যত্ন ৰাখিব। বিশেষকৈ ঘৰত যদি কোনো সৰু ব্যক্তি আছে, তেওঁলোকৰ স্বাস্থ্যৰ অকণমান দুৰ্বলতা আহিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি আপুনি কৰা কোনো কাম হয়তো ঘৰৰ কোনোবা ব্যক্তিৰ সহায় হ'ব পাৰে, গতিকে আপুনি কৰা সৰু কামে আনৰ সহায় কৰা দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি কৰা কাম বনবোৰৰ প্ৰশংসা লাভ কৰিব। ইয়াৰ বাহিৰে
আপোনাৰ ব্যক্তিত্বৰ আজি প্ৰশংসা কৰিব। কোনোবা ব্যক্তিয়ে আপোনাৰ হয়তো প্ৰশংসা কিবা কাৰণবশতঃ কৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ প্ৰভুত্ব বাঢ়িব। সকলোৱে পৰিয়ালত ঘৰত বিশেষকৈ গুৰুত্ব দিয়া দেখা যাব। অকণমান সমাজতো আপোনাৰ মান সন্মান বাঢ়িব। আপোনাৰ অনুপস্থিতিত কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ কিবা কথা বতৰা কৈ থাকিব পাৰে। লগতে আজি নতুন নতুন ভাষা শিকাৰ হয়তো সুবিধা পাব পাৰে। কোনোবা হয়তো আপুনি কিবা নজনা ভাষা জনা ব্যক্তিৰ সৈতে আপোনাৰ আজি কনভাৰচেশ্যন হোৱা দেখা যাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং বিশেষভাৱে থাকিব আজি হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।